2019 চনৰ 11 ডিচেম্বৰ তাৰিখে অসমৰ জনতাৰ গণতান্ত্ৰিক চিন্তা চেতনাক ভৰিৰে মোহাৰি জাতিটোৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন জাপি দিছিল। আৰু এই আইনখন গৃহীত হোৱাৰ পাছদিনাই সদৌ অসম ছাত্ৰ সন্থাই এই আইনৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিলোঁ। এই আইন বাতিল কৰিবৰ কাৰণে দাবী জনাইছিলোঁ। তাৰ পাছত কিছুদিন শুনানি চলিল। শুনানি কালত সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিত পতিয়ন গৈ সেইখিনি সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই কথাটো স্বীকাৰ কৰিলে যে অসম আৰু ত্ৰিপুৰাৰ কথাটো ভাৰতবৰ্ষৰ আন প্ৰান্ততকৈ কিছু পৃথক। গতিকে শুনানি একেলগে হ'লেও অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত শুনিবৰ কাৰণে সুকীয়া সময় দিয়া হ'ব বুলি সেইখিনি সময়ত DY চন্দ্ৰচূড় মুখ্য ন্যায়াধীশ আছিলে, তেখেতৰ নেতৃত্বাধীন বিচাৰপীঠে সেই কথাটো তেতিয়া ঘোষণা কৰিছিল। তাৰ পাছত দীঘলীয়া সময় এই বিষয়টোক লৈ শুনানি হোৱা নাছিল। তাৰ মাজতে আইনখন গৃহীত হোৱাৰ 5 বছৰৰ পাছত 2024 চনত ৰুল ফ্ৰেম কৰিলে, নিয়মাৱলী জাৰি কৰা হ'ল আৰু তাৰ পাছত নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পৰা হ'ল। যেতিয়া 2024 চনত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট ৰুলছ তেওঁলোকে প্ৰণয়ন কৰিলে, তাৰ পাছতো সদৌ অসম ছাত্ৰ সন্থাই আহি মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিলোঁ। অৰ্থাৎ আইন আৰু নিয়মাৱলী দুয়োটাৰে বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছিল। তাৰ পাছত আজি শুনানিৰ কাৰণে দিন ধাৰ্য কৰা হৈছে। DY চন্দ্ৰচূড় সেইখিনি সময়ত মুখ্য ন্যায়াধীশ আছিল। এতিয়া মুখ্য ন্যায়াধীশ সলনি হোৱাৰ পাছত এইগৰাকী মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত প্ৰথমবাৰৰ বাবে গোচৰটো শুনানিৰ কাৰণে ধাৰ্য কৰা হৈছে। আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে অসমৰ ৰাইজক ন্যায় দিব। আমাৰ এটাই দাবী যে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহৰ পৰা কাখন আঁতৰাই ৰখা হৈছে। সেই সূত্ৰে এতিয়া অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰামত কাখন নাই। ষষ্ঠ অনুসূচীৰ এলেকাধীন 98% মেঘালয়ত কাখন নাই। প্ৰায় 67% ত্ৰিপুৰাত কাখন নাই। অসমৰো 35খন জিলাৰ ভিতৰত 8খনত কা নাই। গতিকে অসমৰ বাকী কেইখন জিলাৰ মানুহে এনেকুৱা কি খোৱা পুখুৰীত বিষ ঢালিলে বিজেপিৰ যে এইকেইখন মানুহক পদপিষ্ট কৰি তেওঁলোকৰ ওপৰত বিদেশীৰ বোজা জাপি দিব বিচাৰিছে। আমি মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন কৰিছোঁ যে অসমক সম্পূৰ্ণৰূপে কাৰ আওতাৰ পৰা আঁতৰত ৰাখিব লাগে। ইয়াৰ আগতো আমি দেখিছোঁ যেতিয়া চৰকাৰে মানুহৰ গণতান্ত্ৰিক চিন্তা চেতনাক গুৰুত্ব নিদিয়া হয়, IMDT আইনৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ত আমি ন্যায় পাইছোঁ। এইবাৰো আমি আশা কৰিছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিব আৰু বহুদিনৰ পিছত গোচৰটো শুনানিৰ বাবে দিন ধাৰ্য কৰা হৈছে, সেইটো ইতিবাচক কথা। আমি আশা কৰিছোঁ যে খৰতকীয়া বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে কাৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখি অসমবাসী ৰাইজক ন্যায় দিবৰ কাৰণে সক্ষম হ'ব।